মুছলপুৰত স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু। বাক্সাৰ নিকাছী লক্ষ্মীপুৰ এ ব্লকত চাঞ্চল্য। ইতিমধ্যে ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত স্বামী সন্তোষ ৰামচাৰীক আটক কৰিছে। জানিব পৰা মতে বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিকাছী লক্ষ্মীপুৰ এ ব্লকৰ সন্তোষ ৰামচাৰী নামৰ লোকজনে প্ৰায় পত্নী ভানুমতী ৰামচাৰীক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। যোৱা বুধবাৰে নিশাও সন্তোষ ৰামচাৰীৰ পত্নী ভানুমতীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ফলত মহিলাগৰাকী অসুস্থ হৈ পৰাত ততাতৈয়াকৈ মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু আজি মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাত চিকিৎসকে নলবাৰীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও নলবাৰী নৌপাওঁতে মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যুক লৈ পৰিয়ালৰ লোকে স্বামী সন্তোষ ৰামচাৰীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়াত ঘটনাস্থলীত মুছলপুৰ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ তদন্ত কৰাৰ লগতে অভিযুক্ত স্বামী সন্তোষ ৰামচাৰীক আটক কৰে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে অভিযুক্ত স্বামী সন্তোষ ৰামচাৰীয়ে প্ৰায় পত্নী ভানুমতীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। ইতিমধ্যে মৃত মহিলাগৰাকীৰ পৰিয়ালে স্বামীৰ নিৰ্যাতনতে ভানুমতীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি মুছলপুৰ থানাত এখন এজাহাৰ প্ৰদান কৰিছে। আগতে গাড়ীত এই মেডিকেলত যি নিলোঁ নলবাৰীৰ মুছলপুৰত চাইছিল, তাৰমানে অক্সিজেন দিছে। অক্সিজেন দিয়াৰ পিছতো তাৰমানে ছাৰে ৰেফাৰ কৰলাক আৰু নৰে বুলি ইয়াতে মাত চাত নাই। ময়ো পুৱা গৈছোঁ বেমাৰীটো চাবা। তাৰপিছত ক'লাক শুন নলবাৰীতে লৈ যাওঁ, নলবাৰী নহ'লে GMC। তাৰপিছত আমি নলবাৰীত নিছিলোঁ, তাৰমানে চিৰিয়াছটো অলপ ভাল হওক নেকি বুলি। তাৰপিছত নিম বুলি ভাবিছিলোঁ আৰু গুৱাহাটীতে ল'ম। সিহঁতৰ গুৱাহাটীত নিব নালাগে, নলবাৰীত তাৰমানে গাড়ীৰ পৰা তাৰমানে নামাবই নাপালাক মানুহটো। তাৰপিছত যিটো চালাক ছাৰে তাৰে নলবাৰীৰ এই তপন ডেকা ছাৰ তাতে চাওঁতে কৈছে এই পালছে নাই, সেইটো নাইয়ে আৰু সেনেকৈ ক'লাক। কিন্তু তাৰমানে এই বুকুত কিবা অলপ পুৰা যাৱা হেন দেখা পাইছোঁ আমি। আৰু পিঠিতে মাৰাবলৈ কৈছে, যাৱায়ে নিজে কৈছে তাতে কি দিবা মাৰলাক মই ভালকৈ নুসুধিলোঁ। তাৰপিছত সি মাৰাটো স্বীকাৰ কৰিছে, পৰহিয়ে মাৰছি বোলে। তাৰপিছত আগতেও মাৰছিল, আগতেও তাৰমানে মেডিকেলত এক্সাৰচাইজ কৰিছে, মাথা চাথা চিলাই কৰিছে, এনে নুচি মাৰি থাকে। ৰাতিও আহি মাৰে বোলে, এনেকে অত্যাচাৰ আনৰ পৰাই অত্যাচাৰ। তাৰমানে কি কাৰণে মাৰে গম পাই না? এতিয়াতো কি কাৰণে মাৰে না নতুনকৈ আনবা খুজিছে, সেইটো আৰু আমি ভালকৈ গম পোৱা নাই। এতিয়াতো মাতে নাই না বেমাৰীটো, সেইবা যে মৰি গ'ল আজি মাতে নাপালোঁ আমি। এতিয়া কি দাবী কৰে আপোনালোকে? দাবী কৰে মানে আমি পষ্টমৰ্টেম কৰি আৰু যি কৰিব লাগে কৰিম আৰু। তাৰ থানাত জনাইছোঁ আমি, আমাৰ এই নিকাছী থানাত জনাইছোঁ আমি। নিকাছী থানাই কৈছে পষ্টমৰ্টেম কৰিব লাগিব, পষ্টমৰ্টেম কৰি আমি তাক সেই কেছত সেই এণ্ট্ৰি কৰিম, এনেকৈ ক'লাম। ব্যুৰ' ৰিপৰ্ট BTC এক্সপ্ৰেছ।